তেতেলীৰ লগত লোকেল মাছৰ জোল খুব ধুনীয়াকৈ আজি ভাতকেইটা খাম বুলি ভাবিছোঁ। ৰ'দ ৰচুন আদা তেতেলী মাছ বইল খাওঁ দেই এতিয়া। নমস্কাৰ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তেল মছলা খোৱাটো আমাৰ বাবে অকণমান অপকাৰী, সেইটো কাৰণে কেইদিনমানৰ পৰা তেল মছলা কমকৈ দিয়া খাদ্য খাই আছোঁ। আজি শ্ৰীমতীয়ে বনাবলৈ লৈছে তেল নিদিয়াকৈ মাছৰ জোল তেতেলীৰ লগত। কেনেকৈনো মাছখিনি বনালে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। প্ৰথমতে গেছটো জ্বলাই তাৰ ওপৰত কেৰাহীখন পাতি দিয়া হ'ল আৰু তাত দিয়া হৈছে পানী দিয়াৰ পিছতে তাত দিয়া হৈছে আলুগুটিখিনি। যিহেতু নামমাত্ৰ তেলো ব্যৱহাৰ কৰা নহয়, গতিকে সকলোখিনি বইলে বনাইছে। আৰু তাৰ পিছতে কাটি থোৱা পিঁয়াজখিনি তাত দি দিয়া হৈছে আৰু চব্জিখন অকণমান ডাঠ হ'বৰ কাৰণে তাত কেইটামান মচুৰ দালি তাত কেইটামান দি দিয়া হৈছে। যিহেতু অকল আলুগুটি আছে, বিলাহী যিহেতু খাব নোৱাৰোঁ, সেইটো কাৰণে মচুৰ দালিকেইটা দি দিছে অকণমান ডাঠ হ'বৰ কাৰণে। আৰু জোখমতে তাত নিমখখিনি দিয়া হৈছে। এয়া চাওক, খুব ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। আলু দালিখিনি সিজাৰ পিছতেই তাত মাছ দুপিচ দি দিয়া হৈছে। মাছ দুপিচ একেবাৰে লোকেল হয়। আমি য'ত ভাড়া লৈ আছোঁ তেওঁলোকৰ ঘৰৰ পুখুৰীৰ পৰা ধৰিছিলে মাছ দুপিচ আমাক দিছে আৰু সেই দুপিচেই বনাইছোঁ। আজি খাবলৈ খুব ধুনীয়া হ'ব যিহেতু লোকেল। আৰু এয়া চাওক, খুব ধুনীয়াকৈ উতলিবলৈ আৰম্ভ হৈছে অলৰেডি, দালি সিজিছেই। তাৰপিছতে এতিয়া পিহি থোৱা ৰচুন আদাখিনি দি দিয়া হৈছে। জলকীয়াটো পৰিমাণ কম দিয়া হৈছে, অকণমান জলকীয়া দিয়া হৈছে। এয়া চাওক, খুব ধুনীয়াকৈ এতিয়া মিলাই দিয়া হৈছে। এতিয়া এইখিনি অকণমান ভাঙি দিলোঁ। ভাঙি দিয়াখিনি আপোনালোকক নেদেখালোঁ। এতিয়া তেতেলী অকণমান পানীতে গুলি লৈ এতিয়া তেতেলীখিনি তাতে দিয়া হ'ব। আৰু চাওক আপোনালোকে, তেতেলীখিনি দিওঁতে চাকি লৈছোঁ দেই, নহ'লে জাবৰ চাবৰ থাকিলে ভাল নহ'ব খাবলৈ। এতিয়া খুব ধুনীয়াকৈ তাত দি দিছোঁ। আচলতে হৈ গৈছে আৰু ধুনীয়াকৈ হৈ গৈছে। তেতেলী পানীখিনি দি এতিয়া উতলাই দিম। উতলাই দিয়াৰ পিছত এয়া চাওক, খুব ধুনীয়াকৈ হৈ গৈছে। দেখি খুব ভাল লাগিছে, খাবলৈও খুব ভাল হ'ব যেন পাইছোঁ। আৰু যি নহওক, আমি খাবলৈ ল'ম অলপ পিছতে। আৰু এয়া একেবাৰে শেষত ধনিয়াখিনি দি দিয়া হৈছে। ধনিয়াখিনি দি দিলে গোন্ধটো খুব ভাল হয় খাবলৈ। চাওক, আপোনালোকৰ বাৰু দেখি কেনেকুৱা লাগিছে বাৰু, খাবলৈ মন গৈছেনে? এতিয়া ফাইনেলি আমি খাবলৈ লৈছোঁ, কিন্তু ঘৰৰ ভিতৰত নহয়, আমি ঘৰৰ ছাদৰ ওপৰত বহি খাবলৈ লৈছোঁ। ৰ'দ লৈ খাম বুলি ভাবিছোঁ আজি, যিহেতু তেতেলী টেঙা খাইছোঁ। এয়া মোৰ মানুহগৰাকীয়ে ভাতখিনি উলিয়াই দিছে দুইজনৰ কাঁহীতে। ভাত আমি যিহেতু ৰাইচ কুকাৰতে বনাইছোঁ। আৰু এয়া চাওক, তেতেলী আৰু মাছ দিয়া খুব ধুনীয়া এখন তৰকাৰী, য'ত মা মছলা একো দিয়া হোৱা নাই, কেৱল ৰচুন আদা আৰু ধনিয়া দিয়া হৈছে। ভাতৰ কাঁহীত যেতিয়া মাছৰ জোলখিনি পৰিলে, ইয়াত আৰু ৰৈ থকাৰ কোনো প্ৰশ্নই নাহে। এইখিনিতে আপোনালোকক এৰিছোঁ। আমি দুয়োগৰাকীয়ে জুতি ল'ব বিচাৰিছোঁ আজি তেতেলীৰ লগত মাছৰ জোল কেনেকুৱা হয়, নিশ্চয় আপোনালোকক পাছত জনাম। আৰু আপোনালোকেও এনেধৰণে খাইছে নাই নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।